নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি। এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত কোনো বিশেষ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে, যাৰ বাবে ঘৰৰ সকলো মানুহ সেই কামত ব্যস্ত হৈ থাকিব। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁৰ সম্পূৰ্ণ যত্ন লওক। অনুষ্ঠানলৈ বেছি মানুহ নিমন্ত্ৰণ কৰাটো এৰক, কাৰণ ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। মাহৰ শেষলৈকে হয়তো পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে, যাৰ ফলত ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যদি আপোনাৰ ভাইটি বা ভনীয়েকে বাহিৰত কাম কৰে, তেন্তে তেওঁলোকৰ পদোন্নতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ অসুবিধাজনক হ'ব। এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিব, কিন্তু আকাংক্ষিত ফলাফল নাপাব। বহুতো ব্যৱসায়িক চুক্তি হ'ব পাৰে, য'ত লোকচানৰ সম্ভাৱনা অত্যন্তই থাকিব পাৰে। গতিকে আপোনাৰ চাৰিওফালে থকা যি পৰিৱেশ, তাৰ প্ৰতি আপুনি সাৱধান হওক। কিন্তু পৰিয়ালৰ আন কোনোবা সদস্যই সুবিধা লাভ কৰিব পাৰে, যিয়ে এই লোকচানৰ ক্ষতিপূৰণ আপোনাক দিব। এই মাহত চৰকাৰী বিষয়াসকলৰ বাবে অধিক কাম কৰিব লাগিব, কিন্তু এই সময়ত খং এৰক, নহ'লে আপুনি কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি ধৈৰ্য আৰু সংযমেৰে সকলো কাম কৰিবলৈ চেষ্টা কৰক, আৰু তেতিয়াহে আপুনি খুবেই ভাল ফলাফল লাভ কৰিব। সংবাদ মাধ্যমত কাম কৰা ব্যক্তিসকলৰ যি চাকৰি, সেই চাকৰিত কাম কৰা ব্যক্তিসকলে এই মাহত সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু সাৱধানে কাম কৰিব লাগিব। আনহাতে কণ্টেণ্ট মাৰ্কেটিং আৰু ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ ব্যক্তিসকলে অতি লাভৱান হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত কম আৰু অন্যান্য সময়ত
অন্যান্য কামত অতিৰিক্ত সময় নষ্ট কৰিব আৰু এলাহ এওঁলোকৰ অলপ বেছি হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মূলতঃ বিটেক, BCA, গ্ৰাফিক্স ডিজাইনিং, হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু তেওঁলোকে বহু নতুন সুযোগ লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কোনোবা এটা ক্ষেত্ৰত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব। গতিকে কোনো সুযোগ পিছলি যাবলৈ নিদিব আৰু সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে হয়তো তেওঁলোকৰ সংগীৰ পৰা কিছু ভাল খবৰ বা উপহাৰ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকৰ মাজত প্ৰেম আৰু অধিক বৃদ্ধি কৰিব। সম্পৰ্কত থকা ব্যক্তিসকলে এই মাহত নিজৰ সংগীৰ ওপৰত অধিক আস্থা লাভ কৰিব যদিও কোনো এটা বিষয়ক লৈ দুয়োৰে মাজত কিছু মতানৈক্য হ'ব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ বাবে এই মাহত বহুতো ভাল সুযোগ আহিব পাৰে, কিন্তু আপোনাৰ গাফিলতিৰ বাবে তেওঁলোকে সেই সুবিধা আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে আগতীয়াকৈ সজাগ হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব, কিন্তু শাৰীৰিকভাৱে আপুনি দুৰ্বলতা অনুভৱ কৰিব পাৰে। যিহেতু বাহিৰত গৰম, গতিকে আপুনি হৃদষ্ট্ৰকত আক্ৰান্ত হ'ব পাৰে। এনে পৰিস্থিতিত ঠাণ্ডা বস্তু সেৱন কৰি উপযুক্ত সময়ত খাদ্য খোৱাৰ অভ্যাস গঢ়ি তুলিলে অতি ভাল হ'ব। ঘৰৰ পৰা ওলাই যাওঁতে লগত পানী লৈ যাওক, নহ'লে পানী লগাত ভুগিব পাৰে বা চৰ্দি কাহত ভুগিব পাৰে। মাহৰ দ্বিতীয় সপ্তাহত অস্থিৰতা থাকিব পাৰে, কিন্তু বেছি দিন নাথাকিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে ধূসৰ। তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি যৌথ পৰিয়ালত থাকে, তেন্তে এই মাহত কাৰো লগত কাজিয়াত লিপ্ত হোৱাৰ পৰা আপুনি বিৰত থাকক। আনকি অজানিতেও বিনা কাৰণত যিকোনো বিষয়ে ডাঙৰ বিবাদলৈ পৰিণত হ'ব পাৰে। অৱশ্যে ধৈৰ্য বজাই ৰাখিলে সকলো ঠিকেই থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। আপোনাৰ মনত
যদিহে এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ। ধন্যবাদ।